নমস্কাৰ বন্ধুসকল, মোৰ আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আৰু জিকা চাঙৰ তলত আছোঁ। মানে আমি যিখিনি জিকা আমাৰ লগাইছিলোঁ সেইখিনি বগাব লৈছে আৰু ইয়াত এতিয়া আমি খুটি দি দিছোঁ। এনেকৈ সেইকাৰণে প্ৰতিটো খুলিতে এনেকৈ খুটি দিয়া আছে, 3ডাল 4ডালকৈ দেখিছেনে। এনেকৈ এতিয়া ইয়াত আমি খুটিবোৰ বান্ধি ধুনীয়াকৈ ওপৰলৈ উঠাই দিছোঁ চাঙলৈ। আৰু আমাৰ জিকা লাগিছে এইবোৰ দেখিছেনে। এই পোনাত এনেকুৱা জিকাকেইটাত আমি এতিয়া ছিঙি পেলাই দিছোঁ। আৰু যিখিনি গুৰি পাত আছে আমি গুৰি পাতবোৰো এনেকৈ কাটি পেলাই দিছোঁ। দেখিছে এনেকৈ প্ৰতিটো লাইনতে একদম খুটি দিবলগীয়া হৈছে। আৰু যিহেতুকে বগাই ওপৰলৈ চাঙলৈ উঠি গৈছে, এইবোৰত জিকা লাগিছে দেখিছেনে। এইবোৰ জিকা আমি চব এইবোৰ ছিঙি পেলাই দিছোঁ। মানে যদি ইয়াতে লাগি থাকিব দিয়া হয় তেতিয়া গছজোপা বেয়া হৈ যাব। সেইকাৰণে ছিঙি মেলি চব পেলাই দিয়া হৈছে। ঢেৰ জিকা এনেকৈ ছিঙি পেলাই দিবলগীয়া হৈছে। এনেকুৱা এইটো বয়সতে ছিঙি পেলাবলগীয়া হয়। এইবোৰত চব ছিঙি এতিয়া আমি জিকাবোৰ পেলাই দিছোঁ। দেখিছেনে, এই থৈ দিয়াটো ডাঙৰ হ'লেতো জিকাবোৰ, কিন্তু আমি থোৱা নাই, চব ছিঙি দিছোঁ। গছজোপা ভাল হ'ব লাগিব। এইবোৰত লাগিছে দেখিছেনে। সেয়াও এতিয়া ইয়াত কাম লাগি আছোঁ জিকা চাঙৰ তলত। এইফালে একদম খুটি ঘাৰি আছোঁ। আৰু যিখিনি লতা বগাই উঠি গৈছে ওপৰলৈ সেইবোৰতে গাড়ী দিয়া আছে। বাকী এইবোৰ ঘাৰিবলৈ আছে। এটা ভেটিত প্ৰায় 3টা 4টাকৈ খুটি দিবলগীয়া আছে। জেগাই 5টামানকৈ দিবলগীয়া হৈছে। আৰু এইবোৰ দেখিছেনে, এইবোৰ যিবোৰ গুৰি পাত ডাঙৰকৈ ওলাই গৈছে সেইবোৰ কাটি দিয়া হৈছে। আৰু এইবোৰ চব ছিঙি পেলাই দিবলগীয়া হৈছে। এইবোৰ জিকা এতিয়া সৰুতে এইবোৰ চব ছিঙি পেলাই দিবলগীয়া হয়। আৰু এইবোৰ এনেকৈ খুটিত আমি এতিয়া বান্ধি মেলি উঠাই দিছোঁ। ইয়াত দেখিছেনে, এনেকৈ বান্ধি মেলি এনেকৈ ওপৰলৈ উঠাই দিবলগীয়া আছে। আৰু এতিয়া চাঙলৈ নুঠালৈকে বহুতখিনি কষ্টই কৰিবলগীয়া হয়। যিহেতুকে খুটিত বান্ধি থাকিবলগীয়া হয়। তাৰপিছত ওপৰলৈ উঠাবলৈ যিখিনি নামি আহে আকৌ উঠাই দিবলগীয়া হয়। সেয়া এতিয়া এই জিকা চাঙৰ তলতে কাম লাগি আছিলোঁ। আৰু আমাৰ বাকী যিখিনি কেৰেলা আছে সেইবোৰত আমি যাব লাগিব। এতিয়া তাতো অলপ খুটি চুটি ঘাৰিবলগীয়া আছে। এইফালে এইখিনি আমাৰ ভেন্দি দেখিছেনে, ভেন্দি লাগিব হৈছে আৰু গছবোৰ এইবোৰ এনেকৈ ভেন্দি লগাইছোঁ আমি ইয়াত প্ৰায় 1.5 বিঘামান। এইফালে এনেকৈ চাং দি আছে, চাঙৰ কাম কৰি আছোঁ এইকেইদিন। আৰু যিহেতু জিকা চিকাবোৰ বগাইছে আৰু খুটি চুটি ঘাৰি মেলি ধুনীয়াকৈ উঠাই যাব লাগিব ওপৰলৈ। চাঙৰ উঠাৰ লগে লগে তাৰ ইমান কাম নাথাকে। এতিয়া যিহেতুকে সৰু পুলিৰ পৰা অকণমান কষ্ট কৰিবলগীয়া হয়। আৰু সেইফালে বেঙেনা আছে, আমি কিন্তু বেঙেনা হাল বাই থৈছোঁ। মানে গাইজ এতিয়া আমি কৰলা চাঙৰ তলত আছোঁ। আৰু যিখিনি আমি জেং কেৰেলা লগাইছোঁ আৰু সেই লতাবোৰ আমি ওপৰলৈ উঠি যাবলৈ খুটি এতিয়া গাড়ি দিছোঁ। এইবোৰ দেখিছেনে, এইবোৰ এনেকৈ খুটি গাড়ি দিছোঁ। সেইটো এতিয়া এনেকৈ ওপৰলৈ উঠি গৈছে। আৰু ইয়াত বান্ধি যিটো খুটি দিছোঁ আমি সেইটো নুৰিয়াই কিনে বান্ধি ওপৰলৈ উঠাই দিবলগীয়া আছে। আৰু এনেকৈ আৰু উঠাই যাবলগীয়া হয় ওপৰলৈ। যেতিয়ালৈকে চাঙৰ নাপায় তেতিয়ালৈকে এনেকৈ বান্ধি উঠাই থাকিবলগীয়া হয়। আৰু এতিয়া এইবোৰ দেখিছেনে, গুৰি পাত আমি যিবোৰ গুৰি পাত আছে সেইবোৰ কাটি চফা কৰি দিছোঁ। এইফালে এনেকৈ চাঙত উঠাই দিবলগীয়া আছে। এইফালে চাং আমি তালৈকে আছে আমাৰ ইয়াত জেং কেৰেলা চাং। এইফালে এইখিনি দেখিছেনে, যিবোৰ ডাঙৰ হৈ গৈ গছ উঠি লতা ওলাই গৈছে আৰু সেইবোৰহে আমি ওপৰলৈ উঠাই দিছোঁ। আৰু এনেকৈ প্ৰতিটো খুটিতে বান্ধি দিবলগীয়া হয়। এইবোৰ দেখিছেনে, এতিয়া এইবোৰত বান্ধি দিছোঁ। এতিয়া আমি কৰলা হয় জেং কেৰেলা এতিয়া ইয়াত বান্ধি দিয়া আছে। এইটো দেখিছে, আকৌ এইডোখৰি যদি ধৰিব নোৱাৰে আমি আকৌ বান্ধি দিবলগীয়া হ'ব, বান্ধি দিব লাগিব। আৰু এইফালে এনেকৈ আৰু দেখিছেনে, এইফালে আৰু এনেকৈ উঠাই দিবলগীয়া আছে কেৰেলা গছবোৰ। আৰু এতিয়া সেয়া জেং কেৰেলা কাম লাগি আছিলোঁ জিকা চাঙত জেং কেৰেলা চাঙৰ তলত আমি ইয়াত উঠাই দিবলগীয়া আছে জেং কেৰেলাখিনিতো। সেয়া আৰু মানে ইফালে কৰিলে যদি সিফালে থাকি যায় আৰু চবফালে মিলাই কৰিবলগীয়া হৈছে। এতিয়া সেয়া কাম লাগি আছোঁ। আমি যিখিনি জেং কেৰেলা লগাইছিলোঁ আমি এনেকৈ ওপৰলৈ উঠি যোৱাকৈ খুটি দি দিছোঁ আৰু বান্ধি দিছোঁ। এইবোৰ গুৰি পাত কাটি দিবলগীয়া হৈছে।